ঠাইটো সলনি কৰা, ঘৰ ভঙা, ইয়াৰ পৰা আপোনালোকে যোৱাটো আৰম্ভ কৰক। কাৰ্বি আংলং উচ্ছেদ হ'ব গৈ আছে আৰু যেতিয়ালৈকে উচ্ছেদ নহয় কিন্তু আমি ধৰি ৰাখিম, আমাৰ স্পষ্ট কথা। সেইকাৰণে আপোনালোকে উচ্ছেদ হ'ব গৈ আছে, সেইটো কাৰ্বি আংলঙত যোৱাকালি যিটো বকলীয়া কাৰণে যিটো উচ্ছেদ হৈছে সেইটো মাত্ৰ আৰম্ভণিহে। সেইটো আৰম্ভণিহে, উচ্ছেদ হ'বলগীয়া বহুত আছে, উচ্ছেদ কৰিবলগীয়া বহুত আছে আৰু ঘৰ ভাঙিবলগীয়া বহুত আছে, সেইটো আমাৰ স্পষ্ট কথা। আৰু সেয়েহে হঠাতে জনোৱা সেই কথা নহয়, এতিয়াৰ পৰা কৈ আছো কাৰ্বি আংলঙত যিসকল লোকে দখল কৰি ৰাখি আছে, বেদখলকাৰী হিচাপে আপোনালোকে ইয়াৰ পৰা যোৱা আৰম্ভ কৰক। আমি বেয়া নাপাওঁ, সন্মান কৰো। কাৰ্বি আংলং কাৰ্বিসকলৰ মাজতো মানৱীয়তাৰ এটা আদৰ্শ আছে। আমিও হিউমেনিটি কি বস্তু আমিও বুজো, কিন্তু আপোনালোকে বুজক সেইটো এটা সাংবিধানিক এটা পৃথক সুৰক্ষা দিয়া এটা জিলা। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা যোৱা আৰম্ভ কৰক, অন্যথা কিন্তু আমাৰ ফালৰ পৰা গোটেইখিনি আন্দোলনটো জাৰি কৰি গৈ থাকিম। এটা আন্দোলন বেলেগ এটা পৰ্যায়লৈকে দেখিব। আৰম্ভণিত মাত্ৰ 9-10 জনে আন্দোলন কৰিছিলে, কিন্তু এটা হাজাৰৰ সংখ্যাত আন্দোলনত বহাব, সেইটো আমাৰ স্পষ্ট যে এই সমস্যা কাৰ্বি আংলঙত যিটো বেদখলকাৰীয়ে হওক বা যিটো সমস্যা কাৰ্বি আংলঙত দেখিলে, যিটো অঘটন দেখিলে, সেইটো এই সমস্যা আচলতে গোটেই সমগ্ৰ অসমৰ সমস্যা। আমি কৈ আহিছো মাত্ৰ এইটো কাৰ্বি আংলঙৰ সমস্যা নহয়। সেইখিনিতেই চৰকাৰে যিটো চৰকাৰৰ লগত অসম চৰকাৰ আৰু পৰিষদৰ লগত যিটো আমাৰ বৈঠক, সেই বৈঠকত যিবোৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ ওপৰত কিছুমান যিটো প্ৰতিশ্ৰুতি দিছিলে, কিছুমান পূৰণ কৰা, কিছুমান কাৰ্যকৰী কৰা দেখিছো, কিছুমান নকৰা তেনেকুৱা বহুতখিনি ৰৈ গৈছে। ঠিক তেনেতেই আমি আৰম্ভণিৰ পৰা কৈছো যে যিবোৰ চৰকাৰী সিদ্ধান্ত, পদক্ষেপ, প্ৰতিশ্ৰুতি যিটো দিছে সেইটোত আমি সন্তুষ্ট হৈছো, মানে আমি নকওঁ। আৰম্ভণি ৰাইজৰ মাজত আৰম্ভণি হৈছে, শেষতো সেই ৰাইজৰ মাজতে গোটেইখিনি এই আলোচনাই হওক বা আন্দোলন হওক, ৰাইজৰ মজিয়াতহে গোটেইখিনি শেষ হ'ব। তেনেতে আমি এটা কথা সিদ্ধান্ত লৈছো, যিটো পূৰণ হোৱা দেখিছো, পূৰণ নোহোৱা দেখিছো, সেই গোটেইটো ক্ষেত্ৰত আমি গণসমাৱেশ, ৰাইজৰ লগত যিটো আলোচনা কৰাৰ বাবে আমি গণসমাৱেশ আমি মাতিব গৈছো। গণসমাৱেশ এই মাহৰ জানুৱাৰী 30 তাৰিখত আমি গণসমাৱেশ অৰ্থাৎ মাছ গেডাৰিং, পাব্লিক মিটিং, যিটো ৰাইজৰ মাজত গোটেইখিনি আলোচনাৰ বাবে, গোটেইখিনি সিদ্ধান্ত লোৱাৰ কাৰণে চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে, যিটো চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে, এইবোৰ কাৰ্যকৰী হৈছে হোৱা নাই, সন্তুষ্ট হৈছে হোৱা নাই, সেই গোটেইটো বিষয়টো লৈ পেলাই আমি আলোচনা কৰিব গৈছো। সেইটো হৈছে এতিয়া অহা 30 জানুৱাৰী। সেইকাৰণে এইখিনিতেই আমি দেখিছো সমগ্ৰ অসমৰ বিভিন্ন নেতাসকলে, বিভিন্ন জনগোষ্ঠীয় লোকসকলে, বিভিন্ন জনগোষ্ঠীয় সংগঠনসকলে, অসমৰ অসমীয়া সকলে গোটেইখিনি মাত মাতিছে, থিয় দিছে, আমাৰ প্ৰতি এটা সঁহাৰি বা সহযোগ গোটেইখিনি আমি দেখিলো। সেইখিনি ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছো। কৰবাত কিন্তু এওঁলোকৰ নিজৰ এটা দায়িত্ব আছে, কাৰণ অসমৰ আজি খিলঞ্জীসকলৰ একতা বা সেই জাতিৰ প্ৰতি, সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা সকলোৰে মনত থকা সেইটো প্ৰয়োজন আছে। সেইটো লৈ পেলাই মাত মাতিছে, সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছো। সেইটোৱে এতিয়া গণসমাৱেশত আমি গোটেই অসমবাসীক আমি জনাব বিচাৰিছো, আমি এই গোটেই পিজিআৰ বা ভূমিক লৈ পেলাই কাৰ্বি আংলঙত যিটো অঘটন হৈছে, চৰকাৰৰ লগত বৈঠক কি হৈছে, কাৰণ যিটো গোটেই অসমে আমাৰ প্ৰতি থিয় দিছে, মাত মাতিছে, কিছুমান অসমৰ অসমীয়াসকলে, খিলঞ্জীয়াসকলে যে এইখিনি কথা জনা বা আমাৰ ফালৰ পৰা এইবোৰ কথা প্ৰকাশ কৰা, সেইটো নিজৰ এটা দায়িত্ব সেইখিনি আছে। সেইখিনিতে এই গণসমাৱেশত আমি অসমৰ অসমীয়া বা খিলঞ্জীয়া লোক যিসকল আছে বা জনগোষ্ঠীয় লোক যিসকল আছে, আমি এই গণসমাৱেশত আমি এওঁলোকক তালৈকে অহাৰ বাবে বা তাত আহি পেলাই এওঁলোকৰ নিজৰ এটা প্ৰতিক্ৰিয়া যাতে আমি দেখো, কাৰ্বিসকলৰ সমস্যাৰ প্ৰতি যাতে মাত মাতে বা সেইখিনি কাম কিমান সমাধান হৈছে, সেই গোটেইটো বিষয়টো লৈ পেলাই জনাৰ প্ৰয়োজন বা একমত বা এক মাত মাতা সেইটো প্ৰয়োজন বুলি আমি দেখিছো। আৰু সেইখিনি আমি এওঁলোকক যিমানখিনি খিলঞ্জীয়া বা অসমীয়া ভাষী বা জনগোষ্ঠীয় লোকসকল আছে, আমাৰ পৰা এটা অনুৰোধ বা এটা জনাব বিচাৰিছো, এইখিনি গণসমাৱেশত খিলঞ্জীয়া লোকসকলৰ উপস্থিত থকাটো সেইটো আমি প্ৰয়োজন বুলি ভাবিছো বা দেখিছো, আৰু সেইখিনি উপস্থিত হ'ব বুলি সেইটো আমি আশা কৰিছো। দুদিনৰ আগত বকলীয়াঘাটত আমি উচ্ছেদ হোৱাটো আমি দেখিছো। তাত 350 বিঘা তাত যিটো বেদখলকাৰীৰ কথা উল্লেখ কৰিছিলে বা চৰকাৰৰ ফালৰ পৰা কিছুমান উচ্ছেদখিনি কৰিছে, সেইটো লৈ পেলাই আমি আদৰণি জনাইছো। কিন্তু সেই উচ্ছেদখিনি সম্পূৰ্ণৰূপে নোহোৱা বুলি আমি দেখিছো। আৰু আমি পৰিষদৰ লগত কথা পাতোতে তেওঁলোকে ফেজ ৱাইজ বা প্ৰথম মানে ফেজ 1 আৰু ফেজ 2 কৰাৰ কথা সিদ্ধান্ত লোৱা বুলি আমি খবৰ পাইছো। কিন্তু সেইখিনি ক্ষেত্ৰত আমি ক'ব বিচাৰিছো, যিটো উচ্ছেদ কৰিছে আমি তাত দেখিছো কৰবাত নামঘৰৰ তাত উচ্ছেদ কৰিছে, তাত মছজিদৰ উচ্ছেদ কৰিছে, তাত ৰংকেৰ অৰ্থাৎ কাৰ্বিসকলৰ যিটো পূজা, সেই গোটেইখিনি বস্তুবোৰ তাত গোটেইখিনি তাত যিমানখিনি ঘৰ বনোৱা আছে গোটেইখিনি তাত উচ্ছেদ কৰিছে, কিন্তু তাত মন্দিৰৰ উচ্ছেদ কৰা নাই। আমি আৰম্ভণিৰ পৰা এটা কথা কৈছো, আমি কোনো এটা নিৰ্দিষ্ট আমি ধৰ্মক বেয়া নাপাওঁ আৰু আমি জাতিক বেয়া নাপাওঁ। আমাৰ কথাটো হৈছে সঁচাকে তাত যদি আগতীয়াকে যদি তাৰ উচ্ছেদ হ'ব বুলি যিটো গোটেইখিনি জানে, মন্দিৰত তাত আমি গোটেইখিনি বোলে তাত মূৰ্তি, গোটেইখিনি পূজাৰ গোটেইখিনি বস্তু থকাৰ মাজতহে গোটেইখিনি উচ্ছেদ কৰিব লাগে, আমি সেইটো কোৱা নাই।
কিন্তু তাত উচ্ছেদ হবই যেহেতু তাত গোটেইখিনি নিয়মবোৰ গোটেইখিনি তাত মূৰ্তি কেনেকে আঁতৰাব লাগে কেনেকে তেওঁলোকে উচ্ছেদৰ কাৰণে কি কি তাত তেওঁলোকে বস্তুবোৰ আঁতৰাব লাগিব মূৰ্তিবোৰ মানে পূজা কৰি পেলাই কেনেকে তাত ভালকে চোৱাচিতা কৰিব লাগিব সেই গোটেইখিনি চৰকাৰৰ ফালৰ পৰা আৰু তাত স্থানীয় ৰাইজসকলে গোটেইখিনি চোৱাচিতা কৰিব লাগিছে বিশেষকে চৰকাৰে গোটেইখিনি পৰিষদে গোটেইখিনি এই ক্ষেত্ৰত চোৱাচিতা কৰিব লাগে কিন্তু আমি এতিয়া দেখিছো তাত গোটেইখিনি মছজিদো উচ্ছেদ কৰিছে তাত নামঘৰ উচ্ছেদ কৰিছে কিন্তু তাত মন্দিৰৰ তাত উচ্ছেদ কৰা নাই সেইকাৰণে তেনেধৰণৰ একপক্ষীয় তেনেকুৱা কাম কৰাত এই বস্তুটো নোহোৱাকে কাৰণ অসম হৈছে অসমীয়াৰ আৰু নামঘৰ হৈছে অসমৰ অসমীয়াৰ আবেগ আৰু এটা নামঘৰটো হৈছে ধৰ্মীয় এটা অনুষ্ঠান বা সেই অনুষ্ঠানৰ ঘৰটোৱে যে এটা উচ্ছেদ কৰি দিছে সেইটো লৈ পেলাই কৰবাত আমি দেখাত বেয়া লগা নাই আৰু কৰবাত আমি দুখ প্ৰকাশ কৰিছো সেইখিনিতে সেইকাৰণে উচ্ছেদ হব লাগে তাত নামঘৰ উচ্ছেদ হৈছে মছজিদ উচ্ছেদ হৈছে তাত চাৰ্চ উচ্ছেদ হৈছে তেনেতে যিটো মন্দিৰ আছে আমি গোটেইখিনি মন্দিৰ আমি সন্মান কৰো ধৰ্মক কিন্তু এই ধৰ্ম যে তেওঁলোকে ভালকে গোটেইখিনি আঁতৰাই মেলি পেলাই ভালকে পূজা কৰি পেলাই গোটেই আঁতৰাই মেলি পেলাই তেওঁলোকে গোটেইখিনি উচ্ছেদৰ আৰম্ভণি আকৌ পুনৰ কৰিব লাগে সেইটো লৈ পেলাই আমি চৰকাৰক আহ্বান জনাইছো চৰকাৰৰ ফালৰ পৰা যিটো প্ৰতিশ্ৰুতি দিছে বা উচ্ছেদৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ যিটো দাবী সেই দাবীবোৰ কিছুমান পূৰণ কৰাৰ অৱহেলা আমি দেখিছো সেইকাৰণে কিছুমান কৰা হৈছে কিছুমান নকৰা বহুতখিনি ৰৈ গৈছে সেইকাৰণে গোটেই সেইখিনি ক্ষেত্ৰত আমি সময়সীমা দিম বা কি সিদ্ধান্ত ল'ম এই গোটেইখিনি আমি গণসমাৱেশত তাতে আমি আলোচনা কৰিছো কাৰণ গোটেইখিনি সিদ্ধান্ত যে আৰু এই আন্দোলন কোনো এটা নিৰ্দিষ্ট সংগঠনে বা কোনো এটা দলে সেইটো নেতৃত্ব দিয়া বা আগুৱাই লোৱা সেইটো নহয় এইটো হৈছে সাধাৰণ সমাজে ৰাইজে গোটেইখিনি থিয় দিছে মাত মাতিছে সেইখিনি ক্ষেত্ৰত আমি সেইটোৱে কম যে ৰাইজৰ লগত আমি আলোচনা বহি কৰি পেলাই সেই গণসমাৱেশতে আমি গোটেইখিনি সিদ্ধান্ত আমি ল'ব কৈছো আমি আন্দোলন কৰিম স্থগিত ৰাখিম নে আমি কোনটো পৰ্যায়লৈকে আমি লৈ যাম সেইটো গোটেইখিনি চোৱাচিতা কৰি আছো আৰু যিটো চৰকাৰে জাতি মাটি ভেটিৰ বুলিম কৈ শাসনত আহিল যিটো চৰকাৰে খিলঞ্জীয়াৰ পক্ষত থিয় দিম বুলি কৈ চৰকাৰৰ শাসনত আহিল এই চৰকাৰে জনগোষ্ঠীয় লোকসকলৰ যিটো সমস্যা কাৰ্বিসকলৰ সমস্যা তেওঁলোকে অকণমান গুৰুত্ব দিব আৰু আমাৰ সমস্যাবোৰ সমাধান কৰিব বুলি আশা কৰিছো যদি নহয় আমি আগন্তুক দিনৰ আন্দোলনত আমি ৰাজপথত নামি আহিবলগীয়া হ'ব বা আন্দোলনখিনি আমি জাৰি কৰি ৰাখিবলগীয়া হ'ব আচলতে গণসমাৱেশ মানে কি সেইটোৱে হৈছে আমাৰ কথাটো এটা আন্দোলন বস্তুটো কি হয় আমি এতিয়া আমি আন্দোলন কৰি আছো এটা গণসমাৱেশটো এটা আন্দোলন যেতিয়ালৈকে বস্তুটো নহয় আমি আন্দোলনখিনি তেনেকুৱা আমি ধৰি ৰাখিম তেনেকৈ আমি আন্দোলনখিনি আমি আগুৱাই লৈ যাম আমাৰ কথাটো স্পষ্ট যেতিয়ালৈকে উচ্ছেদ নহয় যেতিয়ালৈকে চৰকাৰে গোটেইখিনি যিবোৰ প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি যেতিয়ালৈকে পূৰণ কৰা নহয় আমাৰ স্পষ্ট আৰু আমাৰ স্থিতি স্পষ্ট যে আমি আন্দোলন জাৰি কৰি আমি গৈ থাকিম আৰু যেতিয়ালৈকে নহয় যদি দৰকাৰ পৰিলে গোটেই অসমৰ পৰিৱেশটো দেখিছে কোনোবাই যে ইলেকশ্যন বয়কট কৰিম বুলি কৈছে কোনোবাই পৰীক্ষা নিদিম বুলি কৈছে কোনোবা আন্দোলন ৰাজপথত গোটেইখিনি উত্তাল কৰাৰ কাৰণে গোটেইখিনি সাজু হৈছে সেইকাৰণে এইখিনি কথা আমি বাৰম্বাৰ কৈছো চৰকাৰক আহ্বান জনাইছো এই আন্দোলন হৈছে এইটো কাৰ্বিসকলৰ আন্দোলন অৰ্থাৎ খিলঞ্জীয়াসকলৰ আন্দোলন সেইকাৰণে এই যেতিয়া খিলঞ্জীয়াসকলৰ আন্দোলনটো যেতিয়া কাৰ্বিলত আকৌ উভতি হ'ব সেই সময়ত কেনেকে পৰিৱেশ কাৰ্বিলত হ'ব এইটো সময় গোটেইখিনি দেখা দিব সেইটো